আজি বনাম ছাগলী মাংস। কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। এইফালে ধুনীয়াকৈ মই ছাগলী মাংসখিনি মছলা দি মিক্স কৰি থৈছোঁ আৰু এইফালে ধুনীয়াকৈ কাটি থৈছোঁ পিঁয়াজ, বিলাহী, আদা, নহৰু আৰু এইফালে জলকীয়া। আৰু ফাৰ্ষ্টতে মই পিঁয়াজখিনি ধুনীয়াকৈ দি লৈছোঁ, দি ফালে মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু কালাৰটোৰ কাৰণে হালধি অকণমান। আৰু এতিয়া লগাইছোঁ ছাগলী মাংস। ছাগলী মাংস তাৰমানে আধা কেজিমান লৈ আনিছিলে। বহুত দিন হ'ল তাৰমানে ছাগলী মাংস নোখোৱা, সেইকাৰণে ভাবিলোঁ আজি খাম আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই ইমান এটা ভালদৰে বনাব নাজানো, তথাপিও মই ট্ৰাই কৰিবলৈ চেষ্টা কৰোঁ যিমান পাৰে। ইউটিউবৰ পৰা চাই বা ফেচবুকৰ পৰা চাই এনেকৈ মই শিকি লওঁ আৰু আপোনালোকে কেনেকৈ শিকে বাৰু। আৰু মই এইফালে দিছোঁ আদা, নহৰু গোটাকৈ লগাই লৈছোঁ আৰু জলকীয়াখিনি দি ধুনীয়াকৈ ঢাকি দিছোঁ। আৰু আপোনালোকে কালাৰটো চাবচোন দেই, ভাল লাগিছে নাই। আৰু মই ইয়াতো একো মছলা তেনেকৈ এতিয়া দিবলগীয়া নাই, যিহেতু ছাগলী মাংসত আগতীয়াকৈ মেৰিনেট কৰি থৈছিলোঁ গোটেই মছলা, আদা, নহৰু গোটেইখিনি। আৰু বিলাহীখিনি ধুনীয়াকৈ দি লৈছোঁ আৰু ধুনীয়াকৈ মিক্স কৰিম এনেকৈ। তাৰে মাজত কথা এটা কওঁ, মোক তাৰমানে কমেণ্ট কৰিছে কি মই ৰেচিপিজ ভিডিঅ' দিওঁতে কিটচেনটো দেখাই বুলি, তাৰমানে বেলেগৰ ঘৰত থাকি কিহৰ ইমান কিটচেন দেখাই পুৰ বুলি মোক কমেণ্ট কৰিছে। তাৰমানে বেলেগৰ ঘৰত থাকি লেবেল দিছে বুলি। কি ৰেচিপিজ বনোৱাটো কিবা লেবেল দিয়া হ'ল নেকি? মই বুজি নাপালোঁ। তাৰমানে কি মানে ননচেন্স কিছুমান মানুহ আছে নহয়, যি টি কমেণ্ট দি দিয়ে। তাৰমানে কেতিয়াবা সহ্যও ক'ব নোৱাৰোঁ জানানে। এইবোৰ বাদ দিয়া। এতিয়া মই মানে দিছোঁ আলু অকল এটা, যিহেতু মই ইমান এটা আলু খাই ভাল নাপাওঁ, সেইকাৰণে মিষ্টাৰে খাই ভাল পায়, সেইকাৰণে মই আলু এটা দি দিছোঁ। মইতো ভাবিছিলোঁ আলু চালু নিদিওঁৱেই নেকি, কিন্তু মিষ্টাৰে কৈছে আলু এটা হ'লেও দি দিবা বুলি। আৰু এইফালে মোৰ অলম'ষ্ট হৈছে 80% হৈছে আৰু এয়া চাওকচোন কালাৰটো কেনেকুৱা লাগিছে, প্লিজ কমেণ্ট কৰি জনাবচোন। এইটো মই আজি ছেকেণ্ড টাইম বনাইছোঁ। তাৰমানে তাৰ আগতে মিষ্টাৰে বনাই খুৱাইছিলে, বা মই যেতিয়া হোষ্টেলত আছিলোঁ তেতিয়া মই ছাগলী মাংস বনাই নাখাইছিলোঁৱে। মানে বাহিৰত ক'ৰবাত যদি যাওঁ তেতিয়াই খাইছিলোঁ বাৰু, কিন্তু এনেকৈ বনাই মই নিজে মানে খাই পোৱাই নাছিলোঁ। আৰু মই ইয়াত ধুনীয়াকৈ ধনিয়া পাত্তাখিনি দি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। মিষ্টাৰে কৈছে ইমান ধুনীয়া ৰেচিপিছ এটা বনাব জানা, কিন্তু ইমান দিনে যে লুকাই থৈছিলা কিয়? বনাব পাম বুলি লুকাই থৈছিলা নেকি বুলি মোক জোকাই আছে। তাৰমানে মই তাক কৈছোঁ তাৰমানে খাই চালেহে গম পাবা, এতিয়াতো গম পোৱা নাই হয়নে? কিন্তু বহুত টেষ্টি হৈছিলে। তাৰমানে মোৰো এনেকুৱা লগা নাছিলে যে কি মই আজি ছেকেণ্ড টাইম বনাইছোঁ বুলি, বাট বহুত ভাল হৈছিলে। তাৰমানে মিষ্টাৰে কৈছে বহুত ভাল হৈছে তাৰমানে। আৰু কালাৰটো এয়া চাওকচোন ইমান ধুনীয়া হৈছে নহয়। আৰু গ্ৰেভিটো চাওকচোন, একদম মানে হোটেল ৰেষ্টুৰেণ্টত পূৰা ধুনীয়া চেফ এজন, মানে এক্সপিৰিয়েঞ্চ থকা চেফ এজন বনাইছে এনেকুৱা।